মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ লেচন 1ৰ প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ু নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বতৰ কোনো এখন ঠাইত কম সময়ৰ বাবে যেনে কেইঘণ্টামান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। তাৰপিছত জলবায়ু প্ৰতিদিন, প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে। তাৰপিছত বতৰ আৰু জলবায়ুৰ পাৰ্থক্য। তো বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজায়। বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলক বুজা যায়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ উল্লেখ কৰা। তো বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপণ। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। তো তোমালোকক এইবিলাকৰ বহলাই লিখিব, যেনে অলপ আগতে পঢ়িলা উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপণ, এইবিলাকৰ কি বহলাই লিখিব দিছে। তো উত্তাপ সূৰ্যৰ তাপত বায়ুমণ্ডলত উত্তপ্ত হয়। বায়ুমণ্ডলৰ উত্তপ্ত অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। তাৰপিছত বায়ুৰ চাপ, বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ দুটা কাৰণ সংঘটিত হয়, যেনে বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। তাৰপিছত আৰ্দ্ৰতা, বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। বায়ুৰ আৰ্দ্ৰতা 2 প্ৰকাৰত প্ৰকাশ কৰা হয়, যেনে চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা। তাৰপিছত বতাহ, বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বোলে। বায়ুমণ্ডলত উত্তাপ বিতৰণৰ সকলো ঠাইতে সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। তাৰপিছত অধক্ষেপণ, বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, ফলত জলকণাবিলাক বায়ুমণ্ডলৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে, তেতিয়া ইয়াক অধক্ষেপণ বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজত পাৰ্থক্য বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান। এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইৰ সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মিৰ দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন পৰিৱৰ্তনশীল চলকবিলাকৰ দৰেই ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলবায়ুৰ পৰিমাণক বুজায়। বায়ুৰ আৰ্দ্ৰতা 2 প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। তো উত্তৰত তোমালোকে লিখিবা, বায়ুমণ্ডল উত্তাপৰ বিতৰণৰ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণত ভূপৃষ্ঠত কোনো ঠাইত বায়ুৰ নিম্ন চাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়। বায়ুৱেও
উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ সৃষ্টি হয় তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে বতাহ কিয় বলে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ সৃষ্টি হয় পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুও উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে ফলত বতাহ বলে পৃথিৱীৰ আৰ্হিক গতিৰ বাবে বায়ু প্ৰবাহ ঘটে যেটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেনস তো ছাত্ৰছাত্ৰীসকল তোমালোকে যদি তোমালোকক ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা তাৰপিছত 7 নম্বৰ কোশ্চনত কি কৈছে অদক্ষেপ বুলিলে কি বুজা বিভিন্ন প্ৰকাৰৰ অদক্ষেপৰ নাম লিখা তো উত্তৰ তোমালোকে লিখিবা বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয় তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয় ফলত জলকণাবোৰ মধ্যকৰ্ষণৰ বল প্ৰভাৱত বায়ুমণ্ডলত বায়ু স্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে তেতিয়া ইয়াকে অদক্ষেপ বুলি কোৱা হয় বিভিন্ন প্ৰকাৰৰ অদক্ষেপ হল নিয়ৰ হিম ঘন কুঁৱলী পাতল কুঁৱলী তুষাৰ কণাবৃষ্টি তুষাৰপাত বৰষুণ সমুদ্ৰৰ সান্নিধ্য এইবিলাক হল ইমানখিনি তোমালোকে লিখিব নালাগে 2-4টা লিখিলে হৈ যাব তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰকসমূহ হল অক্ষাংশ 2 উচ্চতা সমুদ্ৰৰ সান্নিধ্য 4 সমুদ্ৰৰ সোঁত 5 পৰ্বত পাহাৰৰ অৱস্থান 6 বায়ু প্ৰবাহ 7 ভূমিৰ প্ৰকৃতি 8 ভূমিৰ ঢাল আৰু 9 উদ্ভিদ তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণ সহ বহলাই লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বতৰ আৰু জলবায়ুৰ কাৰকসমূহ হল অক্ষাংশ উচ্চতা সমুদ্ৰৰ সান্নিধ্য সমুদ্ৰৰ সোঁত বতাহ পৰ্বত পাহাৰৰ অৱস্থান বায়ু প্ৰবাহ ভূমিৰ প্ৰকৃতি ভূমিৰ ঢাল আৰু পাহাৰৰ অৱস্থান বায়ু প্ৰবাহ ভূমিৰ প্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদ অক্ষাংশ জলবায়ুৰ নিৰ্ধাৰণৰ উন্নতম প্ৰধান কাৰক হৈছে অক্ষাংশ ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন ৰাতি হ্ৰাস বৃদ্ধি হয় সূৰ্যৰ ৰশ্মি পোন বা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে তাৰপিছত উচ্চতা ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ পাৰ্থক্য হয় সাধাৰণতে গড় হিচাপে প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী সেন্টিগ্ৰেড উত্তাপ কমি যায় তাৰপিছত সমুদ্ৰৰ সান্নিধ্য গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হয় তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে তাৰপিছত সমুদ্ৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰণ হয় কিছুমান সমুদ্ৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয় তাৰপিছত পৰ্বত পাহাৰৰ অৱস্থান পৰ্বত পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুৰ প্ৰভাৱ বিস্তাৰ কৰে পৰ্বত পাহাৰৰ অৱস্থানৰ বাবে বায়ু চলাচলৰ বাধাগ্ৰস্ত হয় জলীয় বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰিৱৰ্তনৰ ঢালত ঠেক খাই অৰ্ধগামী হয় তেতিয়া পৰ্বতৰ প্ৰতিবাদ ঢাল প্ৰচুৰ বৰষুণ হয় ইয়াৰ ফলত প্ৰচুৰ বৰষুণ হয় তাৰপিছত বায়ু প্ৰবাহ বা বতাহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে বৈশিষ্ট্যৰ ভিত্তিত বতাহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে যেনে শুকান বতাহ গৰম বতাহ আৰু শীতল বতাহ ইত্যাদি তাৰপিছত ভূমিৰ প্ৰকৃতি গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায় যেনে বালিময় শিলময় পলসুৱা ইত্যাদি তাৰপিছত ভূমিৰ ঢাল বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্বৰ মন কৰিবলগীয়া কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ'লে তাক সূৰ্যৰ কিৰণৰ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বৃদ্ধি হয় তাৰপিছত উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় উদ্ভিদের পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে জলবায়ুৰ প্ৰকাৰবোৰ কি এইবিলাক হল জলবায়ুৰ প্ৰকাৰ বিষুৱীয় জলবায়ু মৌচুমী জলবায়ু সাভানা জলবায়ু উষ্ণ আৰু উষ্ণমেৰু জলবায়ু নাতিশীতোষ্ণ মৰু জলবায়ু
ভূমধ্য সাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি জলবায়ু, এইবিলাক যিকোনো লিখিলে হৈ যাব। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, চমু টোকা লিখা। আপেক্ষিক আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয়। কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তন বায়ুত থকা জলবায়ুৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে। তাৰপিছত বায়ুমণ্ডলীয় চাপ। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। সাগৰ পৃষ্ঠৰ বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.17 পাউণ্ড। বেৰোমিটাৰৰ প্ৰস্থম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময় ভেদে সলনি হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়। এটা হৈছে বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। তাৰপিছত চাপ বলয়। পৃথিৱীৰ উপৰিভাগ বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ কেইটামান বায়ুৰ চাপ বলয় চিনাক্ত কৰা হৈছে, যেনে নিৰক্ষীয় নিম্ন চাপ বলয় খ, উপক্ৰান্তীয় উচ্চ চাপ বলয় গ, উপমেৰু দেশীয় নিম্ন চাপ বলয় আৰু ঘ, মেৰুদেশীয় উচ্চ চাপ বলয়। তাৰপিছত ঘত কি কৈছে, বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাত। বৃষ্টিপাত বিভিন্ন প্ৰকাৰৰ হয়, যেনে পৰিচলন বৃষ্টি, শৈলক্ষেপ বৃষ্টি, ঘূৰ্ণীবৃষ্টি, অক্ষীয় বৃষ্টি আৰু অৰণ্য বৃষ্টি। তাৰপিছত জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ। জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন ৰাতি হ্ৰাস বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। ইয়াৰ বিপৰীতে বেঁকা বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয়, অৰ্থাৎ উত্তাপ কমে। তাৰপিছত জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ। উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱা সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশিৰ চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। তাৰপিছত মৌচুমী জলবায়ু। মৌচুমী জলবায়ু 10 ডিগ্ৰী উত্তৰ আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চলৰ বিৰাজ কৰে। এই জলবায়ু বিৰাজ কৰা যিবোৰ অঞ্চলৰ বছৰি গড় 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়, সেইবিলাক অঞ্চলত চিৰসেউজীয়া উদ্ভিদ গজে আৰু এইবোৰৰ ঠাইত 100 পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়, সেইবোৰ ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায়। তাৰপিছত বৰ্গজ টাইগা জলবায়ু। পৃথিৱীৰ 50 পৰা 65 অক্ষাংশৰ মাজত উপমেৰু অঞ্চলবোৰত টাইগা জলবায়ু বিৰাজ কৰে। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ভাৰসাংশ এই জলবায়ুৰ অন্তৰ্গত। এই জলবায়ুৰ সৰলবৰ্গীয় উদ্ভিদ বিস্তাৰভাৱে গজে। এই সৰলবৰ্গীয় উদ্ভিদক টাইবেৰিয়া বা টাইগা বুলি কোৱা হয়। তাৰপিছত ভূমধ্যসাগৰীয় জলবায়ু। ভূমধ্যসাগৰীয় জলবায়ুৰ বিষুৱৰ উত্তৰ আৰু দক্ষিণ 30 পৰা 45 অক্ষাংশৰ মাজত অৱস্থিত। মহাদেশসমূহৰ পশ্চিম উপকূলীয় অঞ্চলসমূহত দেখা যায়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ দেখা যায়। আনহাতে ফল মূলৰ খেতিৰ বাবে এই জলবায়ুৰ উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল মূলৰ উৎপাদন হয়। তাৰপিছত সাভানা জলবায়ু। সাভানা জলবায়ুক চুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্ৰধানকৈ চুডান মধ্যসাগৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্যভাগ, ব্ৰাজিলৰ দক্ষিণাংশৰ কিছুমান অঞ্চলত পোৱা যায়। সাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে 27 পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে 10 পৰা
15 ডিগ্ৰী চেণ্টিগ্ৰেড। তাৰপিছত তুদ্ৰা জলবায়ু। সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুদ্ৰা জলবায়ু বিৰাজ কৰে। এই জলবায়ুৰ কানাডা, এছিয়া আৰু এণ্টাৰ্কটিকাত পোৱা যায়। ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয়। ইয়াৰ জনবসতি অতিকৈ সেৰেঙা হোৱা দেখা যায়। তাৰপিছত 13 নম্বৰত কি কৈছে, চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে। তো উত্তৰত তোমালোকে লিখিবা বায়ুমণ্ডল ভূপৃষ্ঠৰ 10,000 কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ আছে। তাৰপিছত ক্ৰটিহাৰ কি? বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ক্ৰটিহাৰ বোলে। তাৰপিছত গ নম্বৰ কুৱেশ্যনত কি কৈছে, সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান? তো উত্তৰত লিখিবা সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা? তো উত্তৰত লিখিবা বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকেই বুজায়। তাৰপিছত 9 নম্বৰ কুৱেশ্যন কি কৈছে, সংপৃক্ত বায়ু কাক বোলে? তো উত্তৰত লিখিবা কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপৰ যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান? তো উত্তৰত লিখিবা বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজেৰে অঞ্চলত বিৰাজ কৰে। তাৰপিছত কেম্পাছ ঘাঁহনি অঞ্চল কোন জলবায়ুৰ অঞ্চলত অন্তৰ্গত? কেম্পাছ ঘাঁহনি অঞ্চল সাভানা জলবায়ুৰ অন্তৰ্গত। তাৰপিছত বৰ্গজত কি কৈছে, নাতিশীতোষ্ণ মেৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বৃষ্টিৰ উল্লেখ কৰা। নাতিশীতোষ্ণ মেৰু অঞ্চলৰ জলবায়ু অঞ্চল অক্ষাংশ বিষুৱ উত্তৰ আৰু দক্ষিণে 30-ৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায়। তাৰপিছত কি কৈছে, চীন দেশীয় জলবায়ু কি জলবায়ু বুলি কোৱা হয়? চীন দেশীয় জলবায়ু নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়। তাৰপিছত অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া। অনিয়মিত বতাহৰ এটা উদাহৰণ হৈছে পছোৱা বতাহ। তাৰপিছত কুৱেশ্যনত কি কৈছে, উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কিমান? সকলো ঠাইত বা সকলো সময়তে বায়ুৰ জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে। বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত কি কৈছে, বায়ুমণ্ডলৰ নিম্ন ভাগত বায়ুৰ চাপ কিয় বেছি? উত্তৰত লিখিবা বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকুচিত হৈ পৰে, ফলত ঘনত্ব বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বেছি হয়।